2026 বিএডৰ এণ্ট্ৰেন্সৰ ৰিজাল্ট দিলে আৰু আপোনালোকৰ যাৰ যাৰ একচুৱেলি ভাল হৈছে মই আপোনালোক সকলোকে শুভকামনা মোৰ ফালৰ পৰা জ্ঞাপন কৰিছোঁ আৰু এতিয়া বহুতে একচুৱেলি মেছেজ কৰি আছে যে এই যিটো ৰিজাল্ট দিলে এই ৰিজাল্টৰ ওপৰত একচুৱেলি বহুতৰ ডাউট আছে যিমানখিনি একচুৱেলি মাৰ্কছ আহিব বুলি ভাবিছিলে তাতকৈ একচুৱেলি কম মাৰ্কছ আহিছে বুলি কৈছে গতিকে বহুতৰে যিখন OMR শ্বীট নিজৰ যিখন OMR শ্বীট সেইখন একচুৱেলি এবাৰ চাব মন আছে বা RTA মাৰিব মন আছে গতিকে ইয়াৰ কাৰণে একচুৱেলি তেওঁলোকে পে'মেণ্টটো কৰিব পৰা নাই বহুতে অপশ্যনটো বিচাৰি পোৱা নাই যে কেনেকৈ পে'মেণ্ট কৰিব লাগিব সেই প্ৰচেছটো বোলে এবাৰ দেখাই দিব লাগে গতিকে মই ভাবিলোঁ যিহেতু আজি লাষ্ট ডেট গতিকে আজি যদি আপুনি পে'মেণ্ট নকৰে আপোনালোকে থাকি যাব লাগিব এই OMR শ্বীটখন আপুনি দেখা নাপাব গতিকে ইয়াৰ ওপৰত মই এটা সুন্দৰকৈ এটা ভিডিঅ' মই বনাই দিছোঁ আপোনালোকক সুন্দৰকৈ দেখাই দিম একদম আপুনি ষ্টেপ বাই ষ্টেপ দেখাই দিম কেনেকৈ পে'মেণ্ট কৰিব লাগিব লগতে কাট অফটোনো এবাৰ কিমান যাব পাৰে যোৱা বৰ্ষত যিমান গৈছিল বা মই যিটো এটা ভিডিঅ' বনাইছিলোঁ কাট অফৰ ওপৰত সিমানখিনিয়ে থাকিব নে তাতকৈ বেছি যাব পাৰে গতিকে তাৰ ওপৰত একদম ভালকৈ ডিছকাছ কৰিম আৰু তাৰ আগতে মই এটা কথা আপোনালোকক জনাই থ'ব বিচাৰিছোঁ যে আপোনালোকে যিমানখিনি এই এণ্ট্ৰেন্সৰ লগত জড়িত মেৰিট লিষ্ট আহে বা কিবা কিবি সেইখিনি মই আপোনালোকক দি থাকিম সময়মতে গতিকে আপোনালোকে যাতে সেইখিনি মিছ নকৰে তাৰ কাৰণে এই চেনেলটো আজি ছাবস্ক্ৰাইব কৰি ল'ব ঠিক আছে গতিকে বলক এতিয়া এই ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া আপোনালোকে ইয়াতে চাব পাৰিব এই যিটো একচুৱেলি লিংক দেখিছে এই লিংকটোত আপুনি প্ৰথম সোমাই যাব লাগিব মই বাৰু এই লিংকটো আপোনালোকক কমেণ্ট ছেকশ্যনত দি দিম আপোনালোকে সেই লিংকটোত ক্লিক কৰি আপোনালোকে সুন্দৰকৈ ফৰ্মখন মানে পে'মেণ্টটো আপোনালোকে কৰিব পাৰিব ঠিক আছে তাৰপিছত আপোনালোকে চাব পাৰিব মই এইটো একচুৱেলি স্ক্ৰীনশ্বট মাৰি থোৱা আছিলে এইটো মই লিংকটো কপি কৰিম এনেকৈ আপুনি সুন্দৰকৈ কপি কৰি ল'ব কপি কৰাৰ পিছত অলপ সময় পিছতে আহি যাব ওকে এইটো আহি যোৱাৰ পিছত আপুনি এই লিংকটোত সোমাই যাব ঠিক আছে এইটোত সোমাই যোৱাৰ পিছত একচুৱেলি সুন্দৰকৈ আহিয়ে যায় আপোনালোকে কিয় বিচাৰি পোৱা নাই মই সেইটো বুজি পোৱা নাই নে আপোনালোকে ভালকৈ বিচৰা নাই তাৰপিছত এই প্ৰথম যিটো অপশ্যন দেখিব এডুকেশ্যনেল ইনষ্টিটিউশ্যন এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি সোমাই যাব এইটোত আপুনি ক্লিক কৰিলে ঠিক আছে তাৰপিছত এই আপোনালোকে ৰাইট ছাইডে দেখা পাব এই অপশ্যনটো ইয়াত আপোনালোকে যাব ৰ'ব দেই ইয়াত সোমাই যোৱাৰ পিছত ইয়াতে আসাম টাইপ কৰি দিব আসাম ক্লিক কৰিব ঠিক আছে তাৰপিছত এইটো অপশ্যনলৈ যাব এইটো অপশ্যনত যাব ইয়াত গৈ আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটি মাৰি দিব তেতিয়া এই প্ৰথম যিটো দেখিছে গুৱাহাটী ইউনিভাৰ্চিটি এই লিংকটোত আপুনি সোমাই যাব এই লিংকটোত একদম সোমাই যোৱাৰ পিছত ইয়াতে দেখিছেনে চিলেক্ট এনি কেটেগৰী ইয়াতে যাব ইয়াতে সোমাই যোৱাৰ পিছত আপোনালোকে যিহেতু মিছেলেনিয়াছ ইয়াতে কৈছে আপোনালোকে মিছেলেনিয়াছটো ইয়াতে টাইপ কৰি দিব ঠিক আছে দেখিলেনে এইটো আপুনি টাইপ কৰি দিলে তাৰপিছত আপোনাৰ যিখিনি ইয়াতে একচুৱেলি কি লাগিব ইয়াতে সুন্দৰকৈ দি দিয়া হৈ আছে আপোনাৰ নামটো ঠিক আছে তাৰপিছত পে'মেণ্ট পাৰপ'জ অফ দ্য ফি আপুনি কিয় মানে পে'মেণ্ট কৰিছে সেইটো আপুনি লিখি দিব তাৰপিছত এইখিনি সুন্দৰকৈ লিখি দিব আপোনাৰ মোবাইল নাম্বাৰ ইমেইল ID গোটেইখিনি লিখি দি আপোনালোকে পে'মেণ্টটো কৰি দিব পাৰিব ঠিক আছে এতিয়া পে'মেণ্টটো কৰাৰ পিছত আপোনালোকে কি কৰিব লাগিব সেইটো কাৰণে বলক ইয়াৰ পিছৰখিনি আমি চাই লওঁ তাৰপিছত আপোনালোকৰ যিটো পে'মেণ্ট হৈ গ'ল পে'মেণ্টটো হৈ যোৱাৰ পিছত কিন্তু আপুনি ফিজিকেলি কিন্তু গুৱাহাটী বিশ্ববিদ্যালয়লৈ যাব লাগিব যিটো একাডেমিক ৰেজিষ্টাৰ অফিচ আছে তালৈ আপুনি যাব লাগিব তালৈ গৈ আপোনাৰ যিটো এডমিট কাৰ্ড আছে তাৰ এটা জেৰক্স কপি আপুনি লৈ যাব লাগিব ঠিক আছে আপুনি এডমিশ্যনৰ সময়ত যিটো ফিজ আপুনি পে'মেণ্ট কৰিছিলে সেই তাৰ ৰিচিপ্টটো আপুনি লৈ যাব লাগিব এতিয়া আপুনি যি 500 ৰুপিজ পে'মেণ্ট কৰিছে তাৰ সেই ৰিচিপ্টটো আপুনি লৈ যাব লাগিব আৰু আপোনাৰ যিখন এপ্লিকেশ্যন ফৰ্ম সেই ফৰ্মখনৰ প্ৰিণ্টত এটা কপি আপুনি লৈ যাব লাগিব আৰু সেইখিনি নিনিলে কিন্তু আপোনাৰ নহ'ব গতিকে এইখিনি আপুনি লৈ যোৱাৰ পিছত আপুনি আপোনাৰ OMR শ্বীটখন আপুনি চেক কৰিব পাৰিব ঠিক আছে আৰু এইখিনিতে মই এটা কথা ক'ব বিচাৰিছোঁ আপুনি যদি এই বৰ্ষত বড়োলেণ্ড বিশ্ববিদ্যালয় ভট্টদেৱ বিশ্ববিদ্যালয় আৰু অসম বিশ্ববিদ্যালয়ৰ বিএডৰ এণ্ট্ৰেন্স দিবলৈ গৈ আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে 169 ৰুপিজত আছে
মক পেপাৰ, এই মক পেপাৰখিনিৰ পৰা কিন্তু গুৱাহাটী বিশ্ববিদ্যালয়ত 16টাকৈ কুৱেশ্যন এই বৰ্ষত কমন পৰিছে, অৰ্থাৎ 16টা কুৱেশ্যন কমন পৰিছে। লগতে আপোনালোকৰ কাৰণে আছে যোৱা 1.5 বছৰৰ কাৰেণ্ট এফেয়াৰ্ছৰ ই বুক, ইয়াৰ পৰা একচুৱেলি কাৰেণ্ট এফেয়াৰ্ছো কমন পৰিছে। লগতে আপোনালোকৰ কাৰণে আছে টিচিং এপ্টিটিউডৰ এখন ই বুক, আৰু এই গোটেইখিনি যদি লয় আপোনালোকক এক্সট্ৰাকৈ ফ্ৰীকৈ দিয়া হ'ব কমপ্লিট ইণ্ডিয়ান হিষ্ট্ৰীৰ নোটছ, মেথছৰ ওপৰত থকা নোটছ আৰু NEPৰ ওপৰত থকা নোটছ। গতিকে এইখিনি আপুনি কেনেকৈ ল'ব পাৰিব মই কমেণ্ট ছেকশ্যনত সুন্দৰকৈ দি দিম, আপোনালোকে চাই লৈ ল'ব পাৰিব। এতিয়া আহিছোঁ মই কাট অফৰ কথা ডিছকাছ কৰিবলৈ। গতিকে কাট অফ এইবাৰ কিমান যাব পাৰে? এইবাৰ কথাটো হৈছে কি, ল'ৰা ছোৱালীবিলাকে ভয়ংকৰ মাৰ্কছ পাইছে, বহুত বেছিয়ে মাৰ্কছ পাইছে এইবাৰ। মই আপোনালোককতো আগতেও কৈছিলোঁ যে এইবাৰ কম্পিটিশ্যন বহুত হ'বলৈ গৈ আছে। এতিয়া আপোনালোকে হয়তো বহুতে কৈ আছে যে এইবাৰ এক্সামটো ফেয়াৰ নাই হোৱা, বা ক'ৰবাত কিবা 2 নম্বৰী কৰিছে, কোনোবাই নকল কৰিছে, কিবা কৰিছে, আৰু কৈছে যে ইউটিউবাৰবিলাক বোলে মনে মনে আছে, একো মাত মতা নাই। চাওক, আমি কেনেকৈ মাত মাতিম? ক'ৰবাত কিবা এটা আপোনালোকে হৈছে বুলি কৈছে, কিন্তু প্ৰপাৰ এভিডেঞ্চ নোপোৱাকৈ আমিতো কোনোবা এখন এতিয়া গুৱাহাটী বিশ্ববিদ্যালয় তেনেকুৱা এখন বিশ্ববিদ্যালয়ৰ ওপৰত আমি এনেই কিবা এটা ক্লেইম কৰি দিব নোৱাৰোঁ, ঠিক আছে? গতিকে প্ৰপাৰ যদি আপোনালোকে কিবা এটা এভিডেঞ্চ দিব পাৰে, আপোনালোকে কোনখন ইনষ্টিটিউশ্যনত তেনেকুৱা হৈছিলে বুলি আপুনি যদি সেই ইনষ্টিটিউশ্যনখনত আপুনি মানে য'ত এণ্ট্ৰেঞ্চ দিছিলে সেইখনত যদি আপুনি নাম দিব পাৰে, উইথ আপোনাৰ আৰু 4-5জন বা 10জন আপোনাৰ তাতে এণ্ট্ৰেঞ্চ দিয়া মানুহৰ যদি প্ৰপাৰ আপুনি যদি দিব পাৰে, এটা ভইচ যদি আপুনি দিব পাৰে, দেন নিশ্চয় আমিও মাত মাতিম, ঠিক আছে? গতিকে প্ৰপাৰ এভিডেঞ্চ নোপোৱাকৈ যিকোনো এটা কথা একচুৱেলি ক'বলৈ দিগদাৰ হয়, ঠিক আছে? এনেই ওপৰতে কৈ দিবলৈ ভাল হয় যে মাত কিয় মতা নাই। গতিকে আমিও নিজৰ চকুৱে দেখা নাই বা কোনো প্ৰপাৰ এভিডেঞ্চ নাই সেইবিলাক বস্তু, ঠিক আছে? গতিকে কিন্তু যদি হৈছে তেনেকুৱা কাম, একচুৱেলি হ'ব নালাগে, এইটো বহুত বেয়া কথা। আৰু কাট অফৰ কথা যদি ক'বলৈ যাওঁ, মই যিটো একচুৱেলি কাট অফ প্ৰেডিক্ট কৰিছিলোঁ, যোৱা বৰ্ষত যি কাট অফ গৈছিল তাতকৈ একচুৱেলি মই কাট অফটো বঢ়াই এইবাৰ মই ধৰিছিলোঁ মোৰ প্ৰেডিকশ্যন অনুসৰি, কিন্তু মই যিমানটো ধৰিছিলোঁ তাতকৈ অলপ হাই যাব। সেইকাৰণে আপোনালোকক মই এটা কথা কৈছোঁ যে ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে এখন বা দুখনত অকল এপ্লাই কৰি থৈ নিদিব। মিনিমাম আপুনি 4-5খনততো এপ্লাই কৰিবই। আপুনি যিখনত এপ্লাই কৰিব সেইখনতে যে পাব তাৰ কোনো গেৰাণ্টি নাই। আৰু যদিও গুৱাহাটী বিশ্ববিদ্যালয়ৰ আণ্ডাৰত বহুতখিনি ছিট আছে, কিন্তু ল'ৰা ছোৱালীৰ সংখ্যাও ঠিক তেনেকৈ মানে বহুত বেছি, এপ্লিকেণ্টৰ সংখ্যা বহুত বেছি। কিন্তু এনেকুৱা নহয় যে লাষ্টৰখিনিয়ে নাপায়। কেতিয়াবা মানে কি হয়, যি মেৰিট লিষ্ট ওলায়, আপোনাৰ ধৰি লওক 2 নম্বৰ বা 3 নম্বৰ কেতিয়াবা মেৰিট লিষ্ট ওলাই যায়, মানে কিছুমান ল'ৰা ছোৱালীয়ে ওলাই গুচি গ'লত মানে 2-এটা ছিট ভেকেণ্ট হৈ যায়। আৰু তেতিয়া যদি আপুনি সেই মেৰিট লিষ্টখিনি চেক কৰি নাথাকিলে কিন্তু কি হ'ব, আপুনি হয়তো এডমিশ্যন নাপাবও পাৰে। তেনেকৈ কিন্তু কেতিয়াবা মানে একদম ৰেংকৰ লিষ্টৰ একেবাৰে তললৈ থকা মানুহো কিন্তু তাতে ছিট পাই যায়। কিন্তু মিনিমাম যিটো ৰিকুৱাৰমেণ্ট, আপুনি আনৰিজাৰ্ভ কেটেগৰীৰ হ'লে 80 মাৰ্কছ আৰু আপোনাৰ যিখিনি OBC, MOBC বা SC, ST 60 মাৰ্কছ কিন্তু পাবই লাগিব, ঠিক আছে? কিন্তু তেওঁলোকে এইটো পালেই যে পাব তেনেকুৱা নহয়, আপোনালোকে জাষ্ট এপ্লাই কৰিব পাৰিব। এতিয়া মোক বহুতে সুধি আছে যে মই যিটো কাট অফটো ক্লিয়াৰ কৰিছোঁ, 85 মাৰ্কছ পাইছোঁ, মই ছিট পামনে বুলি সুধিছে। মই কৈছোঁ তুমি ছিট পাবানে নাপাবা কোনো গেৰাণ্টি নাই। তাৰপিছত মোক আকৌ উল্টা প্ৰশ্ন কৰিছে, মইতো পাছ কৰিছোঁ, 85ৰ ওপৰত পাইছোঁ। কিন্তু ভাইটি, কথাটো এনেকুৱা ধৰণৰ, তুমি 85ৰ ওপৰত পালেই যে পাবা তেনেকুৱা ধৰণৰ কোনো কথা নহয়। কাৰণ ইয়াতকৈ বহুত বেছি মাৰ্কছ পোৱা বহুত ল'ৰা ছোৱালী আছে, বহুত বেছিয়ে ল'ৰা ছোৱালী আছে। গতিকে আপুনি যদি আনৰিজাৰ্ভ কেটেগৰীৰ পৰা বিলং কৰিছে বা OBC কেটেগৰীৰ পৰা বিলং কৰিছে, তেতিয়াহ'লে 85+ পাই যে পাব তাৰ চান্স এইবাৰ বহুতে কম। ক'ৰবাত হয়তো 2-1 ক'ৰবাত পাব পাৰে, কিন্তু কাট অফটো হাই যাব, ডেফিনেটলি হাই যাব। মই যিটো প্ৰেডিক্ট কৰিছিলোঁ আপোনালোকে চাই ল'ব, তেতিয়া গম পাব যে আপোনালোকে কোনকেইখন একচুৱেলি ইনষ্টিটিউশ্যনত এপ্লাই কৰিব পাৰি নে নোৱাৰি। কিন্তু তাতকৈ আৰু আপোনালোকে 10 মাৰ্কছ এটা আৰু আপোনালোকে প্লাছ কৰি ল'ব, তেতিয়া আপোনালোকে গম পাই যাব যে এইকেইখন ইনষ্টিটিউশ্যনত এপ্লাই কৰিব পাৰি নে নোৱাৰি আপোনালোকৰ মাৰ্কছটো অনুযায়ী, ঠিক আছে? গতিকে সিমানখিনিয়ে কথা আছিলে। আৰু আপোনালোকে মোলৈ যিসকলে 60+ পাইছে বা 80+ পাইছে, আপোনালোকে বহুতেই মেছেজ কৰি আছে আৰু ঢেৰ মেছেজ কৰিছে। একচুৱেলি মই নিজেও জানো যে বহুতক এতিয়ালৈকে মই ৰিপ্লাই দিবও পৰা নাই, কাৰণ আপোনালোকে কমেণ্ট ছেকশ্যনত যেনেকৈ 200-250 মানুহে আপোনালোকে কমেণ্ট কৰি আছে, হোৱাটছএপতো তেনেকৈ ইমান গালে মেছেজ কৰি আছে, বহুতে আকৌ ইনষ্টাত মেছেজ কৰি আছে। আপোনালোকে বহুতে আকৌ কিছুমানে বেয়াও পায় যে মেছেজৰ ৰিপ্লাইটো যদি টাইম মতে নাপায়। কিন্তু আপোনালোকে ভাবক, হোৱাটছএপত যদি আপোনালোকে 200+ মানুহে আপোনালোকে মেছেজ কৰে, আকৌ কিছুমানে ফোন কৰি থাকে, ইনষ্টাত আপোনালোকে মেছেজ কৰি থাকে, ফেচবুকত মেছেজ কৰি থাকে, কমেণ্ট কৰে,
গতিকে সিমানখিনি একচুৱেলি একেলগে আপোনালোকক ৰিপ্লাই দিয়াটো পচিবল নহয়। আপোনালোকক মই জানি বুজি কিবা ইগন'ৰ মাৰিছোঁ বা মোৰ মেছেজ দিবলৈ মন নাই তেনেকুৱা নহয়, কাৰণ আপোনালোকে বহুতে মানে মেছেজটো দিয়ে তাৰপিছত মই থাকি যায়, আকৌ আপোনালোকে দিয়ে প্লিজ ৰিপ্লাই দিয়ক, আপুনি ইগন'ৰ মাৰিছে কিবা তেনেকুৱা ধৰণৰ বহুতে কয়। গতিকে আপোনালোকে তেনেকৈ নাভাবিব। একচুৱেলি মই যিমানখিনি মই চেষ্টা কৰোঁ আপোনালোকক একচুৱেলি হেল্প কৰিবলৈকে চেষ্টা কৰোঁ। গতিকে কথাখিনি তেনেকুৱা ধৰণৰ, ঠিক আছে। আৰু কিবা যদি ইনফৰমেশ্যন থাকে ইয়াৰ লগত জড়িত আৰু যিখিনি একচুৱেলি মেৰিট লিষ্ট থাকে বা ন'টিচ ওলায় সেইখিনিও মই আপোনালোকক একচুৱেলি দি দিম। গতিকে আপোনালোকে যাতে সেইখিনিও মিছ নকৰে তাৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ঠিক আছে। গতিকে আপুনি ভালে থাকক, সুস্থ থাকক। আজিলৈ আহিছোঁ, ধন্যবাদ।